Hey, so what's up guys, welcome to Horizon Trade আৰু আজি মই আপোনালোকক দেখাম যে আপোনালোকে যদি ট্ৰাষ্ট ৱালেটত যদি ক্ৰিপ্টো চিপ্টো ৰাখিব কাৰণে যদি একাউণ্ট এটা বনাব খুজিছে তো কেনেকৈ বনাব অসমত কত ভিডিঅ' নাপায় আপোনালোকে অসমীয়া লেংগুৱেজত যে ট্ৰাষ্ট ৱালেটত কেনেকৈ ক্ৰিপ্টো ৰাখিব ৰাইট ক্ৰিপ্টো ৰাখা মানে কি যেনেকৈ আপুনি ধৰি লওক গুগল পে' বা আপোনালোকে বেংকৰ একাউণ্ট কি ৰাখে আপোনাৰ ৰিয়েল ইণ্ডিয়ান মানি ৰাখে তো আপোনালোকে যদি ক্ৰিপ্টো কাৰেঞ্চি কিনি থৈছে বিটিচি হৈ গ'ল USDT হৈ গ'ল ইথেৰিয়াম হৈ গ'ল এইবিলাক যদি আপোনালোকে যদি কিনি থৈছে এইবিলাক কেনেকৈ ৰাখিব কোনটো বেংকৰ একাউণ্ট থাকিব তো সেইবিলাক ৰাখাৰ কাৰণে এটা ক্ৰিপ্টো ৱালেট ক্ৰিয়েট কৰা হয় আজি মই আপোনালোকক সেইটো দেখাম ট্ৰাষ্ট ৱালেটত আপোনালোকে কেনেকৈ ক্ৰিপ্টো ৱালেট এটা ক্ৰিয়েট কৰিব আৰু তাৰ বেকআপ কি আনে নল আপুনি কেনেকৈ কি ক্ৰিয়েট কৰিব ঠিক আছে তো বলক আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ অসমত কত নাপায় এনেকুৱা ভিডিঅ' মই অসমত ফাৰ্ষ্ট আনিছোঁ তো তাৰ নামৰ এটা ছাবস্ক্ৰাইব এটা আৰু লাইক এটা কৰি দিয়ক তো বলক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ ওকে গাইছ তো ট্ৰাষ্ট ৱালেটত একাউণ্ট খুলিবৰ কাৰণে আপোনালোকে প্ৰথম কি কৰিব লাগিব আপোনালোকে চিম্পলকৈ আপোনালোকৰ প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব লাগিব এণ্ড ইয়াতে আপোনালোকে চাৰ্চ মাৰিব লাগিব ট্ৰাষ্ট ৱালেট অ'কে আপোনালোকে ট্ৰাষ্ট ৱালেটটোতে একাউণ্টটো খুলিব চ' সেইকাৰণে আপোনালোকে ট্ৰাষ্ট ৱালেটটোৱে আপোনালোকে ইয়াৰ পৰা কি কৰিব লাগিব ডাউনলোড কৰিব লাগিব প্লে ষ্ট'ৰৰ পৰা বা এপ ষ্ট'ৰৰ পৰা আপোনালোকে যি ইউজ কৰে এণ্ড্ৰইড ইউজ কৰে যদি আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব এণ্ড আপোনালোকে যদি iOS ইউজ কৰে আপোনালোকৰ এপ ষ্ট'ৰৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব ঠিক আছে তো চাওক এইটোৰ আইকনটো কেনেকুৱা হয় বা ইয়াৰ লগ'টো কেনেকুৱা হয় এনেকুৱা হয় দেখিছে আপোনালোকে ৰাইট ইয়াতে আপুনি চিম্পলকৈ আপুনি এইটো ইনষ্টল কৰি দিব অ'কে তো ইনষ্টল হোৱাতে অলপমান টাইম ল'ব পাৰে আপোনালোকে অলপ সময় ৱেইট কৰিব যে চাওক মোৰ অলপমান ইণ্টাৰনেট কানেক্টিভিটিটো অলপমান শ্ল' আছে চ' মোৰ অলপমান টাইম লাগিব ইনষ্টল হোৱাতে চাওক আমাৰ 33% হৈ গ'ল ঠিক আছে তো আমি এই ট্ৰাষ্ট ৱালেটতে একাউণ্টটো ক্ৰিয়েট কৰিম এণ্ড আপোনালোকেতো বুজি পালেই চাগে মই আগৰ ভিডিঅ'খিনিত ক'লোঁ ইণ্ট্ৰ'খিনিত ক'লোঁ যে ট্ৰাষ্ট ৱালেট কি হয় যেনেকৈ ধৰি লওক চাওক আপোনালোকে যদি ইণ্ডিয়ান মানি যদি আপোনালোকে পইচাটো ৰাখিব লগা হয় তেতিয়াহ'লে আপোনালোকে কি একাউণ্ট খোলে আপোনালোকে বেংকত একাউণ্ট খোলে গুগল পে' খোলে ফোন পে' খোলে ৰাইট এইবিলাক আপোনালোকে কি কৰে চাব পাৰে ন আপোনালোকৰ বেংকৰ একাউণ্টত কেই টকা আছে বা কি আছে এণ্ড যদি আপুনি পইচাটো ৰিয়েলকৈ থ'ব বিচাৰে ক'ত থয় আপোনালোকে বেংকত থয় ঠিক আছে ঠিক তেনেদৰে ধৰি লওক আপোনালোকে ক্ৰিপ্টো থ'ব খুজিছে ঠিক আছে বিটকইন ইথেৰিয়াম এণ্ড অল আপুনি এইবিলাক যদি থ'ব খুজিছে তেতিয়াহ'লে আপোনালোকে ক'ত থ'ব লাগিব ট্ৰাষ্ট ৱালেটত থ'ব লাগিব অ'কে বা মাল্টিপল ক্ৰিপ্টো ৱালেট থাকে আপোনালোকে তাতে থ'ব পাৰে ঠিক আছে আপোনালোকে বাইনেন্সত ৰাখিব পাৰে ৰাইট আপোনালোকে বাইনেন্সত থ'ব পাৰে এনেকুৱা মাল্টিপল ৱালেট আছে ঠিক আছে তো বাট ট্ৰাষ্ট ৱালেটটো একদম ছেফ এণ্ড ছিকিউৰ হয় ঠিক আছে তো সকলোৱে ট্ৰাষ্ট ৱালেটটো ইউজ কৰে অ'কে তো ট্ৰাষ্ট ৱালেটটো অ'পেন কৰাৰ লগে লগে এনেকুৱা আহিব তো আজি সেইকাৰণে মই আপোনাক ছেফ এণ্ড ছিকিউৰ মই ট্ৰাষ্ট ৱালেটটোৰে কথা ক'ম অ'কে ন'ডাউট আপোনালোকক মই বাইনেন্সৰো ভিডিঅ' অলৰেডি আপলোডেড আছে আপোনালোকে চাব বিচাৰে চাব পাৰে ঠিক আছে এতিয়া চাওক আমি কথা পাতিছোঁ ট্ৰাষ্ট ৱালেটৰ কথা অ'কে তো ট্ৰাষ্ট ৱালেটত একাউণ্ট এটা ক্ৰিয়েট কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব চাওক যদি আপোনালোকৰ অলৰেডি একাউণ্ট আছে তেতিয়াহ'লে আপোনালোকে এইটো টিপিব লাগিব আই অলৰেডি হেভ এ ৱালেট ঠিক আছে বাট মই ভাবিছোঁ আপোনালোকৰ একাউণ্ট চেকাউণ্ট একো নাই ঠিক আছে আপোনালোকে ফ্ৰেছ লগ ইন কৰিব বা ফ্ৰেছ একাউণ্ট বনাব অ'কে তো গাইজ ফ্ৰেছ একাউণ্ট বনাবৰ কাৰণে আপোনালোকে চিম্পলি কি কৰিব লাগিব ইয়াতে যি আছে ক্ৰিয়েট এ নিউ একাউণ্ট ঠিক আছে ক্ৰিয়েট নিউ ৱালেটত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে যিকোনো এটা পাছৱৰ্ড আপোনালোকে ইয়াতে দিব লাগিব মই যিকোনো এটা পাছৱৰ্ড ইয়াতে দি লৈছোঁ ৰাইট ছেম পাছৱৰ্ড আপুনি এবাৰ এগেইন এণ্ট্ৰি কৰিব লাগিব অ'কে তো পাছৱৰ্ডটো এণ্ট্ৰি কৰাৰ পিছত আপোনালোকে এনেকুৱা আহিব এনেকুৱা অপশ্যন আহিলে আপোনালোকে কি কৰিব আপোনালোকে ইনেবল নটিফিকেশ্যনৰ আইকনত ক্লিক কৰি কিনে এলাউ মাৰি দিব অ'কে তো আপোনালোকৰ চাওক চিম্পলকৈ একাউণ্টটো ইয়াতে ক্ৰিয়েট হৈ গ'ল তো এতিয়া কি কৰিব লাগিব একাউণ্টটো ক্ৰিয়েট হৈ গ'ল বাট আমি এইটো হৰাইজেণ্টেল হৈ আছিলে ভাৰ্টিকেল হৈ আছিলে আমি এইটো হৰাইজেণ্টেলটো এইটো মিলাই ল'ব লাগিব ৰাইট বিকজ আপুনি মোবাইলত কৰি থাকিলে আপোনাৰ একো প্ৰব্লেম নাই চাওক বৰ্তমান আমাৰ এনেকৈ দেখা হৈছে ইয়াতে চাওক আপোনালোকে ইয়াতে দুটা অপশ্যন দেখা হ'ব বাই ক্ৰিপ্টো ডিপজিট ক্ৰিপ্টো এণ্ড স্কিপ লেটাৰ ঠিক আছে তো আপোনালোকে ইয়াতে বিন্দাছ স্কিপত ক্লিক কৰি দিব ইয়াৰ পিছত চাওক আপোনালোকৰ ইয়াতে প্ৰপাৰ একাউণ্টটো আপোনালোকৰ ৰেডি হৈ যাব বৰ্তমান আপোনাৰ একো ইয়াতে ডিপজিট কৰাৰ বাবে চব 0 হৈছে বাট ইয়াতে মেইন ইম্পৰ্টেণ্ট হয় আপোনালোকে বেকআপ কিটো ছেট কৰিব লাগিব বেকআপ কি মিনছ কি হয় ধৰি লওক আপোনাৰ এই ডিভাইচটোৰ পৰা আপোনাৰ এই এপটো ডিলিট হৈ গ'ল ঠিক আছে তেতিয়াহ'লে আপোনালোকৰ ক্ৰিপ্টোখিনি কি এনে গুচি যাব নেকি ঠিক আছে এনে আপোনাৰ ক্ৰিপ্টোখিনি গুচি যাব নেকি ৰাইট তেতিয়াহ'লে আপোনালোকে এটা বেকআপ কি ছেট কৰিব লাগিব সেই বেকআপ কিটো ছেট কৰিলে আপোনাৰ কি হ'ব আপুনি মাল্টিপল ডিভাইচত আপোনালোকৰ এইটো একাউণ্টে লগ ইন কৰিব পাৰিব তো বেকআপ কি কেনেকৈ ছেট কৰিব আপোনালোকে ইয়াতে চিম্পল ৱালেটত ক্লিক কৰি দিব ৰাইট ৱালেটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখাব মেইন ৱালেট ইয়াত 1 তাৰপিছত আপোনালোকে ইয়াত 3 ডটৰ অপশ্যনত ক্লিক কৰিব লাগিব ইয়াতে দুটা অপশ্যন থাকে এটা থাকে গুগল ড্ৰাইভ বেকআপ এণ্ড এটা থাকে কি থাকে মেনুৱেল বেকআপ আপুনি ইয়াতে কি কৰিব লাগিব মেনুৱেল বেকআপৰ অপশ্যনত ক্লিক কৰিব লাগিব ৰাইট তাৰপিছত ইয়াতে দুটা টাৰ্মছ এণ্ড কণ্ডিশ্যন এই দুটা আপোনালোকে একচেপ্ট কৰি কিনে কণ্টিনিউ কৰিব লাগিব এতিয়া চাওক এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট বস্তু এইখিনিক চিক্ৰেট ফ্ৰেজেছ বুলি কয় এইখিনি আপুনি কি কৰিব বেলেগ এটা মোবাইল ইউজ কৰি কিনে আপুনি এইখিনিক ফটো এটা মাৰি থৈ দিব ৰাইট ফটো কিয় মাৰি থৈ দিব বিকজ এইখিনি কৰাৰ পিছত আপোনালোকে কি কৰিব এইটো কণ্টিনিউ মাৰি দিব ৰাইট ইয়াৰ পিছত আপোনালোকে চাওক ইয়াতে যি নাম্বাৰ আছিল হা 1ত কোনটো আছিল 12টা চিক্ৰেট ফেজ আছিল এতিয়া আমাক সুধিছে 1ত কোনটো আছিল ইয়াতে তিনিটা অপশ্যন আছে ইয়াৰে আমি মেইন অপশ্যনকেইটা চিলেক্ট কৰিব লাগিব এতিয়া চাওক আমাৰ 1ত কোনটো আছিল আমি চাবলৈ যাওঁ 1ত কি আছিলে আমাৰ 1ত আমাৰ আছিলে এইটো ৰাইট এতিয়া আমাৰ চাব লাগিব যে ফেজ 4ত কি আছিলে ৰাইট ফেজ 4ত কি আছিলে চাবৰ কাৰণে আমাৰ আছিলে ফেজ 4ত এইটো ৰাইট ফেজ 4ত আমাৰ আছিলে এইটো ফ'কাছ কৰি লৈছোঁ চাইড অ'কে তো আমাৰ ফেজ 4 হৈ গ'লে আমাৰ ফেজ 7ত উঠিছে এতিয়া আমি চাব লাগিব এইখনৰ মতে যিখন আমি ফটো মাৰি লৈছিলোঁ এইখনৰ মতে চাব লাগিব ঠিক আছে এতিয়া ফেজ 7ৰ ইয়াতে কি আছে ৰাইট আপোনালোকে চাব পাৰে ফেজ 7ৰ এইটো চাওক মই দেখাই দিছোঁ যিমানখিনি পাৰোঁ এইটো চাওক ফ'কাছ কৰি দিয়ক এইটো আছিলে ঠিক আছে তো ফেজ 7ত আমি কি কৰিম এইটো ক্লিক কৰি দিম ৰাইট এতিয়া চাওক আমাক কিমান লাগে ফেজ 10ত উঠিছে ৰাইট
ফেজ 10 কি আছে সেম আপুনি এইটো বস্তু এটা চাব লাগিব যে ফেজ 10 কি আছে ফেজ 10 আপুনি দেখিছে VIS আছে ৰাইট তেতিয়া আমি আৰু এটা VIS ক্লিক কৰিব লাগিব এন্ড আমি তাৰপিছত কি কৰিব লাগিব ইয়াৰে কন্টিনিউ অপচনত কনফাৰ্ম অপচনত ক্লিক কৰি দিব লাগিব তাৰ পিছত আপোনালোকৰ ৰেডি হৈ যাব আপোনাৰ গুগল বেকআপ এক্টিভ হৈ যাব আপোনালোকৰ মেনুৱেল বেকআপ এক্টিভ হৈ যাব এতিয়া কি কৰিব পাৰিব এতিয়া আপুনি এই একাউণ্টত উইথড্ৰ ডিপজিট সবখিনি কৰিব পাৰিব আপুনি ইয়াতে ক্ৰিপ্টো থব পাৰিব ক্ৰিপ্টো মানে কি বিটকয়েন ইথেৰিয়াম আপোনালোকে যিমান যি বস্তু থাকে এইবিলাক সব থব পাৰিব যেনেকৈ ধৰি লওক আপোনালোকৰ ইণ্ডিয়ান মানি যদি আপোনালোকে ক'ত থব লগা হয় আপোনালোকে ক'ত থয় আপোনালোকে বেংকৰ একাউণ্টত থয় বাট সেনেকৈ যদি আপোনালোকে ক্ৰিপ্টো যদি ক'ৰবাত থব লগা হয় বিটকয়েন ক্ৰিপ্টো কাৰেঞ্চি বা যেনেকুৱা ধৰণৰ ইথেৰিয়াম চিষ্টেম যদি আপোনালোকে ক'ৰবাত যদি ষ্ট'ৰ কৰি থব লগা হয় তেতিয়াহ'লে আপোনালোকে কি ব্যৱহাৰ কৰিব পাৰে ট্ৰাষ্ট ৱালেট ব্যৱহাৰ কৰিব পাৰে নহ'লে আপোনালোকে বাইনেন্স চাইনেন্সো ব্যৱহাৰ কৰিব পাৰে বাট সবতকৈ ছেভ এণ্ড চিকিউৰ ট্ৰাষ্ট ৱালেট হয় ঠিক আছে তো সকলোৱে এইটো ইউজ কৰাটো মই মানে ভাল পাবা মই ৰিকমেণ্ড কৰোঁ এইটো ইউজ কৰাটো ঠিক আছে মই কোনো ধৰণৰ আপোনালোকক ৰেফাৰেল লিংক এইবিলাক প্ৰভাইড নকৰোঁ বাট আপোনালোকে চিম্পলি যাই প্লে ষ্ট'ৰৰ পৰা এইটো বস্তু ইনষ্টল কৰিব পাৰে বাট মেইন বস্তু কি হয় আপোনালোকে ইয়াতে ৱালেটত যাই কিনে এই 3 ডট আইকনত ক্লিক কৰি কিনে মেনুৱেল বেকআপটো সেট কৰাটো ইম্পৰ্টেণ্ট হয় বিকজ এইটো যদি সেট নকৰে কি হ'ব আপুনি বাইচান্স ইয়াতে ধৰি লওক ক্ৰিপ্টো ভৰাই দিলে আৰু যদি বাইচান্স আপোনাৰ পৰা যদি এইটো এপটো যদি ডিলিট হৈ যায় তেতিয়াহ'লে আপোনাৰ ক্ৰিপ্টোখিনি গোটেইখিনি নোহোৱা হৈ যাব বাট আপোনালোকে যদি এইটো কৰি থৈ দিয়ে তেতিয়া কি কৰিব পাৰিব আপোনালোকে বেলেগৰ ডিভাইচটো লগ ইন কৰিব পাৰিব এতিয়া ধৰি লওক আপোনালোকৰ এইটো এপটো ডিলিট হৈ গ'ল ৰাইট মই ট্ৰাষ্ট ৱালেটটো একবাৰ ডিলিট কৰি দেখাই দিছোঁ 1 ছেকেণ্ড ডিলিট কৰা মিন্স ডিলিট কৰিবৰ কাৰণে মই কি কৰোঁ গোটেই ডিলিট কৰি নিদিওঁ এতিয়া কি কৰিম মই ক্লিয়াৰ অল ডাটা যদি মই কৰি দিওঁ এতিয়া চাওক এতিয়া যদি মই এইটো ওপেন কৰিব চাওঁ এইটো কি হ'ব ইয়াতে আহিব ক্ৰিয়েট নিউ ৱালেট আই হেভ অলৰেডি ৱালেট ৰাইট এতিয়া প্ৰথমবাৰ আমি কি কৰিছিলোঁ ক্ৰিয়েট এ নিউ ৱালেট কৰিছিলোঁ বিকজ আমাৰ ৱালেট নাছিল এতিয়া ধৰি লওক আমাৰ ৱালেটটো ক্ৰিয়েট কৰা হৈ গ'ল ঠিক আছে আমি ভুলতে লগ আউট কৰি দিলোঁ বা আমাৰ মোবাইলৰ পৰা ডিলিট হৈ গ'ল এতিয়া আমি সেম ৱালেটটো যদি লগ ইন কৰিব লাগে আমাৰ আগৰ পইচাখিনি যদি আমি লগ ইন কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব আই হেভ অলৰেডি ৱালেট যিটো আছে এইটো অপশ্যনত টিপিব লাগিব এণ্ড আপোনাৰ পাছৱৰ্ডটো আপুনি ইয়াতে মাৰিব লাগিব যিটো মাৰে আপুনি ঠিক আছে দুটা ছেম হ'ব লাগিব ৰাইট ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব ইয়াতে আপোনালোকে ইয়াতো ইনেবল নটিফিকেশ্যন আইকনত ক্লিক কৰিব লাগিব অ'কে কৰিব ইয়াৰ আপোনালোকে প্ৰথম অপশ্যন এটা দেখা হ'ব চিক্ৰেট ফ্ৰেজেছ বুলি সেই অপশ্যনটো ক্লিক কৰিব লাগিব তাৰপিছত আপুনি এই তিনিওটাত কণ্টিনিউটো কনফাৰ্ম মাৰিব লাগিব ঠিক আছে এইকেইটাত মাৰি কিনে আপোনালোকে এই মেইন ৱালেটত ক্লিক কৰিব লাগিব ইয়াতে আহিছে চিক্ৰেট ফ্ৰেজেছ ইয়াতে আপুনি কোনকেইটা চিক্ৰেট ফ্ৰেজেছ মাৰিব লাগিব যোনকেইটা একাউণ্ট খোলাতে মই ফটো মাৰি ৰাখিব দিছিলোঁ আপোনাক এইকেইটাই আপুনি ছেম বস্তু ইয়াতে 1 2 3 অনুযায়ী ইয়াতে গোটেইকেইটা বহাই দিব লাগিব বহাই দি কিনে ৰিষ্ট'ৰ ৱালেটত মাৰি দিলে আপোনাৰ ছেম আগৰ ৱালেটটো ইয়াতে লগ ইন হৈ যাব তো এনেকৈ আপোনালোকে ক্ৰিপ্টো ৱালেট ক্ৰিয়েট কৰিব পাৰিব অসমত প্ৰথম ভিডিঅ' এণ্ড এইটো দেখালোঁ যে একাউণ্টটো যদি ডিলিট হৈ যায় আপোনালোকে কেনেকৈ ৰিকভাৰ কৰিব পাৰিব বা কেনেকৈ লগ ইন কৰিব আপোনালোকৰ পুৰণা একাউণ্টটো ৰাইট তো আজিলৈ ভিডিঅ'টো এইখিনি আছিলে আপোনালোকে যদি আমাৰ কিবা যদি কোৰ্চ ল'ব বিচাৰে পাৰ্চনেলকৈ ক্ৰিপ্টো এণ্ড ফৰেক্স অলপ বিষয়ে তেতিয়াহ'লে আপোনালোকে তলত দি থকা নাম্বাৰটো হোৱাটছআপ নহ'বা কল কৰিব পাৰে এণ্ড পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ এইখিনি আছিলে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই